ঘৰত থাকি টকা উপাৰ্জন কৰক ৰিখৰ সহায়ত। এতিয়া আপোনালোকে ভাবিছে চাগে কি ৰিখৰ সহায়ত চক আমি আজি পাৰ্চেল ডেলিভাৰী ক'ব ওলাইছো। এয়া হৈছে আমাৰ ঘৰতে প্ৰস্তুত কৰা এটা পাৰ্চেল, আৰু এই পাৰ্চেলবিলাক আমি চক এতিয়া 40টা পাৰ্চেল আছে, আৰু এই 40টা পাৰ্চেল মানে কেনেকৈ আমি পাইছোঁ জানেনে? ৰিখৰ সহায়ত। আপোনালোকেও যদি ভাবি আছে যে ৰিখৰ সহায়ত ব্যৱসায় কৰিম বুলি, তেতিয়াহ'লে এতিয়া খুব ভাল সময়। যদিহে আপুনি এজন নিবনুৱা, যদিহে আপুনি এগৰাকী হাউচৱাইফ, ঘৰতে যদি আপোনালোকে হেণ্ডমেড চাদৰ মেখেলা প্ৰস্তুত কৰে, যদি আপোনালোকে গাহৰি ফাৰ্মৰ লগত জড়িত, গাহৰি পোৱালি বিকিবৰ কাৰণে মানে মানুহ পোৱা নাই, যদিহে আপুনি মোৰ নিচিনাকৈ এনেকুৱা কি কয় অনলাইনত ব্যৱসায় কৰে, তেতিয়াহ'লে আপোনালোকে খুব ভাল খবৰ। কাৰণ আজি মই আপোনালোকক এনেকুৱা এটা প্লেটফৰ্মৰ কথা ক'ম, যিটো প্লেটফৰ্ম ব্যৱহাৰ কৰি আপোনালোকে ঘৰত থাকিয়ে টকা উপাৰ্জন কৰিব পাৰিব। আৰু সেই ধৰি লওক প্লেটফৰ্মটোৰ নাম হৈছে ৰিখ। এই ৰিখটো আপোনালোকে ডাউনলোড কৰি ল'ব, আৰু এই ৰিখৰ সহায়তে কিন্তু আপোনালোকৰ ঘৰৰ পৰাই যিকোনো ব্যৱসায় কৰিব পাৰে। সেয়া লাগিলে ফুলৰ নাৰ্চাৰী হওক। এতিয়া বহুতে ব্যৱসায় কৰে কিন্তু কাষ্টমাৰ নাপায়। এতিয়া আমি চক ইমান সৰহ পাৰ্চেল পাইছোঁ, কাষ্টমাৰ পাইছোঁ। সেই কাষ্টমাৰখিনি ৰিখৰ সহায়ত আপোনালোকেও পাব। যদিহে আপোনালোকে হাঁহ কুকুৰা পোহে, যদি কাষ্টমাৰ পোৱা নাই, যদিহে আপোনালোকে চাদৰ মেখেলা বনায়, কাষ্টমাৰ পোৱা নাই, কিন্তু এই ৰিখে আপোনালোকক কাষ্টমাৰ পোৱাত সহায় কৰিব। লগতে কি কৰিব? ফুলৰ নাৰ্চাৰী কৰিব পাৰিব। কুকুৰাৰ কণী যদি বিকিব পৰা নাই, এই ৰিখৰ সহায়ত বিকিব পাৰিব। আপোনালোকে যদি গাঁৱত দোকান আছে বা চহৰত দোকান আছে, যদি আপোনালোকে ধৰি লওক কাপোৰ কানিৰ দোকান আছে, সেই দোকান এই ৰিখৰ সহায়ত আপোনালোকে অনলাইনত ব্যৱসায় কৰিব পাৰিব। কিমান ভাল খবৰ নহয়নে? আৰু এতিয়া আপোনালোকে জানিব বিচাৰিছে যে এই ৰিখ আমি কেনেকৈ পাম। চক, এই ৰিখটো কেনেকৈ ডাউনলোড কৰিব? প্লে ষ্টৰত গৈ আপোনালোকে ৰিখ চেলাৰ বুলি চাৰ্চ কৰিব, আৰু ৰিখ চেলাৰটো আপোনালোকে ডাউনলোড কৰিব। আৰু আজিকালিতো চবেই জানেই যে কেনেকৈ যিকোনো এটা প্লেটফৰ্ম আপোনালোকে ইউজ কৰিব লাগে। আপোনালোকে প্ৰথম অৱস্থাত কি কৰিব? প্লে ষ্টৰত যাব, ৰিখ চেলাৰ বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিটো আহিব, মই ইয়াত স্ক্ৰীণত লগাই দিছোঁ, এনেকৈ আহিব। আৰু বহুতে ভাবিব ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। চাওক, মই স্ক্ৰীণত দি থৈছোঁ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। প্ৰথমতে ডাউনলোড কৰিব, ফোন নাম্বাৰ দিব, ফোন নাম্বাৰৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰিব, ইমেইল ID দিব। আৰু মেইন ইম্পৰ্টেণ্টটো কথা কি চাওক, বহুতে ভাবিব পাৰে যে আমি কাষ্টমাৰ পাম জানো। আপোনালোকে চাওক, ৰিখটো এতিয়া ইমান পপুলাৰ এটা প্লেটফৰ্ম হয়, যিটো প্লেটফৰ্মত কি অসমৰ বিভিন্ন জেগাত ইমান ব্যৱসায় কৰি আছে। আপোনালোকেও পাৰিব। খালি কি কৰিব? যিটো প্ৰডাক্ট আপোনালোকে মানে তাত দিব, এণ্ট্ৰি কৰিব, আপোনালোকে ডিছক্ৰিপশ্যনত ধুনীয়াকৈ লিখিব কি প্ৰডাক্ট হয়, কিমান আছে, লগতে ইয়াৰ ভেলু কিমান, প্ৰাইচটো লিখিব। লগতে একদম আপোনালোকে মিনিমাম 10 কপি ধুনীয়াকৈ ফটো তুলিব, একদম ধুনীয়া কোৱালিটিৰ ফটো উঠিব। সেয়া লাগিলে আপোনাৰ যিকোনো প্ৰডাক্ট, যেনেকৈ আপোনাৰ চাদৰ মেখেলা যদি ব্যৱসায় কৰে, আপোনালোকে যদি এগৰাকী হাউচৱাইফ, তেতিয়াহ'লে খুব ভাল সময়। যদিহে আপুনি এজন নিবনুৱা, তেতিয়াহ'লে যদি কিবা ব্যৱসায় কৰিম ভাবিছে, ধুনীয়াকৈ কিন্তু আপোনালোকে এই ব্যৱসায় লৈ কিন্তু স্বাৱলম্বী হ'ব পাৰিব। ধুনীয়াকৈ ডাউনলোড, আৰু সেই ৰিখ আমি ব্যৱহাৰ কৰি চাওক, আমি ব্যৱসায় আৰম্ভ কৰিলোঁ সেই ৰিখৰ সহায়ত। চাওক, এইখিনি হৈছে আমাৰ পাৰ্চেল। আজি প্ৰায় ইয়াতে 30টা পাৰ্চেল আছে, আৰু সেই 30টা পাৰ্চেল আমি ডেলিভাৰী কৰিম আজি। আৰু ইয়াৰ পৰা আমাৰ আজি ভাল উপাৰ্জন হ'ব, আৰু সেই উপাৰ্জনটো আমি কিহৰ পৰা পাইছোঁ? ৰিখৰ সহায়ত। আৰু সেই ৰিখটো আমাৰ এজন অসমীয়া ল'ৰাই ডেভেলপ কৰিছে। তো কিমান ভাল কথা। আমাৰ নিচিনা ধৰি লওক যিসকল বিজনেছমেন আছে বা সৰু সৰু ক্ষুদ্ৰ ব্যৱসায় আছে, সেই ব্যৱসায়সকলৰ কথা ভাবিয়ে কিন্তু এনেকুৱা এটা প্লেটফৰ্ম তেওঁলোকে ডেভেলপ কৰিছে। আৰু এই ডেভেলপ কৰিয়ে কিন্তু আপোনালোকেও, মই ভাবোঁ, ধুনীয়াকৈ আপোনালোকৰ নিজেও কিন্তু বিজনেছটো আগুৱাই লৈ যাব পাৰিব সেই ৰিখৰ সহায়ত। তো আজিয়ে আপোনালোকে ৰিখটো ডাউনলোড কৰক, আৰু আপোনালোকৰ ব্যৱসায়টো একদম আগুৱাই লৈ যাওক। আমাৰ নৱপ্ৰজন্মখিনি বিশেষকৈ চক চাকৰিমুখী নহয়, ব্যৱসায় কৰিছে। এতিয়া সেই ব্যৱসায় কৰিবলৈ কি হৈছে, আমাক কাষ্টমাৰ লাগে। এতিয়া এই ৰিখ প্লেটফৰ্মটোৱে কি কৰিব? আপোনালোকক কাষ্টমাৰ দিয়াত সহায় কৰিব। যেনেকৈ আপুনি যদি পঢ়ি আহি ধৰি লওক আপুনি এতিয়া ব্যৱসায়ত হাত দিলে, কিন্তু প্ৰথম অৱস্থাত আপোনাক ব্যৱসায়টো আৰম্ভ কৰিবলৈ কিবা এটা মূলধন লাগিব। সেই মূলধনটো পোৱাৰ পিছতো মেইন হ'ব কি? কাষ্টমাৰ। এতিয়া কাষ্টমাৰখিনি ক'ত পাব? সেই ৰিখে আপোনালোক সহায় কৰিব। এতিয়া বহুতে ভাবিব যে ৰিখ কি? এতিয়া ৰিখ কি যদি জানিব বিচাৰিছে, তেতিয়াহ'লে মই ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, কেনেকৈ ডাউনলোড কৰিব ইয়াৰ সবিশেষ মই কৈ আছোঁ আপোনালোকক। আৰু মই কৈছোঁ যে ৰিখে কিন্তু বৰ্তমানলৈকে বহুতো নিবনুৱাক কিন্তু স্বাৱলম্বিতাৰ পথ দিছে। এতিয়া আপুনি দেৰি নকৰিব, এই ৰিখটো প্লে ষ্টৰত আছে, ৰিখ চেলাৰ বুলি আপোনালোকে ডাউনলোড কৰক। ডাউনলোড কৰি গোটেইখিনি আপোনালোকে ভালকৈ ভেৰিফাই কৰি লওক। ভেৰিফাই কৰি ধুনীয়াকৈ এটা একাউণ্ট বনাই লওক। একাউণ্ট বনাই ধুনীয়াকৈ কিন্তু এই ৰিখৰ সহায়তে আপোনালোকে স্বাৱলম্বিতাৰ পথ ল'ব পাৰে। আৰু ৰিখৰ সহায়ত প্ৰতিজন নিবনুৱা ল'ৰা ছোৱালীয়ে আৰু হাউচৱাইফসকলে, মানে গৃহিণীসকলে জীৱন সলনি কৰিব পাৰিব। এইটো কাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে নিবনুৱাসকল উৎসাহিত হয় আৰু গৃহিণীসকলে কি কৰে? কাষ্টমাৰ পায় এই ৰিখ এপ্লিকেশ্যনৰ সহায়ত। তো আজি আপোনালোকে ডাউনলোড কৰক, আৰু ৰিখৰ সহায়ত আপোনালোকে গেলামাল দোকান হওক, ধৰি লওক কোনোবাই যদি
লেডিছৰ কিবা কিবি বস্তু বিক্ৰী কৰিছে, কিছুমানে হেণ্ডমেড ঘৰতে চাদৰ মেখেলা গামোচা বিক্ৰী কৰিছে, কোনোবাই ধৰি লওক লোকেল কুকুৰাৰ কণী উৎপাদন কৰিছে, কিছু সংখ্যকে গাহৰি পালন কৰি স্বাৱলম্বী হৈছে, লগতে তেওঁলোকে ধৰি লওক গাহৰি পোৱালিখিনি বিকিব পৰা নাই। এই সকলোবোৰ সুবিধা কিন্তু এই ৰিখৰ প্লেটফৰ্মত আপোনালোকে গ্ৰাহক পাব। আমাক মেইন গ্ৰাহক লাগে ব্যৱসায় এটা কৰিবলৈ, আৰু ৰিখৰ সহায়ত মই আজি আপোনালোকক ভিডিঅ'টো প্ৰথমত দেখালোৱে যে আমি পাৰ্চেলখিনি আজিৰ দিনত 30টা পাৰ্চেল আমি ৰিখৰ সহায়ত পাবলৈ সক্ষম হৈছো। তো আপোনালোকেও পাব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।